বান ক্ষতিগ্ৰস্ত ৰাইজলৈ চলা ফাইনেন্স কোম্পানীৰ তৰফৰ পৰা সাহায্য সামগ্ৰী বিতৰণ। উল্লেখযোগ্য যে 19 জুলাইত সংঘটিত হোৱা প্ৰলয়ংকাৰী বানৰ বিভীষিকা আজিও মাৰ যোৱা নাই। চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বহু পৰিয়াল আজিও আশ্ৰয়হীন। মুকলি আকাশৰ তলত বহু পৰিয়ালে নিশা কটাবলগীয়া হৈছে। এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। বানপীড়িত ৰাইজৰ কাষত থিয় দিছে বহু দল সংগঠন, শুভাকাংক্ষী লোক। চৰাইদেউ জিলাৰ টেঙাপুখুৰী আৰু সোণাৰী নগৰৰ টিয়ক বঙালীগাঁৱত চলা ফাইনেন্স নামৰ প্ৰতিষ্ঠানটিয়ে সাহায্য সামগ্ৰী বিতৰণ কৰে। কোম্পানীটো ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা প্ৰায় 50 লাখ টকাৰ অনুদান আগবঢ়োৱা বুলি জানিবলৈ দিয়ে। আজিৰ পৰা আমি একচুৱেলি ফ্লাড ৰিলিফৰ কাৰণে আমি চোলামণ্ডলম ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্স কোম্পানী, আমি চেন্নাই বেছৰ এটা কোম্পানী। তো আমাৰ নৰ্থ ইষ্টত গোটেই ভাৰততে আমাৰ ব্ৰাঞ্চেছবিলাক আছে। তো আমাৰ শিৱসাগৰ ব্ৰাঞ্চ, আমগুৰি ব্ৰাঞ্চ আৰু সোণাৰী ব্ৰাঞ্চ আছে। তো ফ্লাড এফেক্টেড এৰিয়া হিচাপে আমি কোম্পানীৰ ফালৰ পৰা ফ্লাড ৰিলিফৰ কাৰণে যি আহিছিলে তাত আমি ষ্টাৰ্ট কৰিছোঁ আজিৰ পৰা, আজি ডে 1। তো তাৰ আহিছে আমাৰ অলমষ্ট 50 লাখৰ এটা পেকেজ আহিছে। 1250 পেকেট আহিছে। তো 1250 কিট, য'ত আছে ড্ৰাই ৰেচন আৰু হাইজিন কিটছ আছে। তো আজিৰ পৰা আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আজি ফাৰ্ষ্ট আমি টেঙাপুখুৰীত কৰিলোঁ। টেঙাপুখুৰীৰ পিছত আজি আমি সোণাৰী, টিয়ক, বঙালীগাঁও নহয় জানো, বঙালীগাঁৱত কৰিলোঁ। অলমষ্ট আজি আমি 300ৰ ওচৰা-ওচৰি আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু আপকামিং ডেজত আমি অলৰেডি 7 ডেজমান চলিব আমাৰ এইটো ডিষ্ট্ৰিবিউশ্যন ৰিলিফ কিটৰ। তো আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। তো নেক্সট আৰু 6 দিন আমি কৰিম। সোণাৰীৰ পৰা পৰিস্মিতা বৈশ্যৰ ৰিপৰ্ট, নিউজ নাও।